বিহপুৰীয়া সমষ্টিত তীব্ৰতৰ হৈছে অগপ বিজেপিৰ টিকট কেন্দ্ৰিক সংঘাত। বিহপুৰীয়া অগপক এৰি নিদিলে নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলাৰ হুংকাৰ তৃণমূল কৰ্মীৰ। নাৰায়ণপুৰত অনুষ্ঠিত হোৱা সংকল্প সমাৰোহৰ পৰা এই হুংকাৰ বিহপুৰীয়াৰ অগপ কৰ্মীৰ। বিগত 10 বছৰে বিহপুৰীয়াৰ আসনখন বিজেপিক এৰিছিল অসম গণ পৰিষদ দলে। এইবাৰ মিত্ৰতাৰ ধৰ্ম অনুসৰি বিহপুৰীয়াত নিৰ্বাচন খেলাৰ মন বিহপুৰীয়া অগপৰ। অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখতেই অসন্তুষ্টি উজাৰিলে তৃণমূলৰ অগপ কৰ্মীয়ে। সংকল্প সমাৰোহত অংশগ্ৰহণ কৰা অগপৰ জ্যেষ্ঠ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সন্মুখতেই দাবী উত্থাপন কৰে দলীয় নেতাকৰ্মীসকলে। ইফালে বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলাৰ বাবে অগপ সাজু নহয় বুলিও মন্তব্য কৰিছে একাংশ শীৰ্ষ নেতাই। উল্লেখযোগ্য যে আজিৰ এই সংকল্প সমাৰোহত উপস্থিত আছিল সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তও। মিত্ৰতা ধৰ্ম অনুযায়ী আমি আচলতে আনুষ্ঠানিকভাৱে আমি আলোচনাত মিলিত হোৱা নাই। গতিকে যিহেতু আমি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতাৰে আবদ্ধ হৈ আমি নিৰ্বাচন অৱতীৰ্ণ হ'ম, গতিকে নিশ্চিতভাৱে নিৰ্বাচনৰ আগমুহূৰ্তত আমি দুয়োটা দলে বহি এখন ভাগ বতৰা প্ৰক্ৰিয়াটো সমাপন কৰিম আৰু তেতিয়াহে নিশ্চয় আমি এই বিহপুৰীয়াটো আমি কোন দলে পাম নাপাম আমি এই কথাটো সঠিকভাৱে বা সিদ্ধান্ত হ'ব। লখিমপুৰ জিলাৰ যিকেইটা সমষ্টি আছে আটাইতকৈ বিহপুৰীয়া সমষ্টিটো আমাৰ দলৰ স্থিতি শক্তিশালী হৈ আছে। গতিকে আমি নিশ্চিতভাৱে আমি বিহপুৰীয়া সমষ্টিটো অসম গণ পৰিষদ দলে দাবী উত্থাপন কৰিম। বিহপুৰীয়াত অসম গণ পৰিষদ 1985-96 চনত যেনেকৈ শক্তিশালী স্থিতি আছিল তেওঁলোকে এক শক্তিশালী স্থিতিত উপনীত হৈছে।